ভারতীয় জাতীয় কংগ্রেছ দলে বিজেপি পইণ্টক বিজেপি শক্তিক দিছপুৰৰ পৰা বিদায় দিব বিচাৰে। অসমত ২৬ত বিজেপিক কংগ্ৰেছ দলৰ নেতৃত্বতে বিদায় দিব পাৰিব, এই কথা অসমৰ ৰাইজে বিশ্বাস কৰে। অসমৰ ৰাইজৰ লক্ষ্যৰ উদ্দেশ্য এটাই, ২৬ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক বিদায় দিব লাগে। সঁচাকৈ যদি কোনোবাই বিজেপিক ২০২৬ত বিদায় দিব বিচাৰে শাসনৰ পৰা, তেওঁলোকে কংগ্ৰেছ দলক কেতিয়াও বেয়াকৈ সমালোচনা নকৰে, কংগ্ৰেছৰ বেয়া চিন্তা নকৰে। যিসকলে অসমত বিজেপিৰ শাসন থকাটো বিচাৰে, যিসকলে অসমত এজিপিৰ শাসন থকাটো বিচাৰে, সেইসকলে সদায় কংগ্ৰেছ দলক সমালোচনা কৰে। আমি সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে মনৰ পৰা আচলতে কাৰ লগত, আপোনালোকে ভিতৰত এটা বাহিৰত এটা এনেকুৱা মানুহৰ লগত আমি দোস্তি কৰাটো অলপ টান। আমি কংগ্ৰেছ দলৰ স্থিতি স্পষ্ট, ধৰ্ম নিৰপেক্ষ ৰাজনৈতিক দলসমূহক লগত লৈ অসমীয়া জাতিৰ স্বাৰ্থত নিৰ্বাচন খেলিব বিচাৰোঁ। ২০২৬ত অসমৰ শাসনৰ পৰা বিজেপি এজেপিক বিদায় দিয়াৰ কাৰণে। আৰু আমাৰ সেই নীতিত যিসমূহ ৰাজনৈতিক দল বিশ্বাসী বা কংগ্ৰেছ দলক বিশ্বাস কৰে, সেইসকলৰ লগত ইতিমধ্যে আমাৰ কথা বাৰ্তাবোৰ আমাৰ দলৰ হাইকমাণ্ডে পাতি আছে। আৰু যিসকলে অসমত বিজেপিৰ শাসন থকাটো বিচাৰে, যিসকলে অসমত এজিপিৰ শাসন থকাটো বিচাৰে, সেইসকলে সদায় কংগ্ৰেছ দলক সমালোচনা কৰে। এতিয়া অসমত স্পষ্টভাৱে ৰাজনৈতিকভাৱে যদি আপুনি দেখে, দুটা পইণ্ট। এটা হৈছে বিজেপিৰ লগত আপুনি অসম গণ পৰিষদ, UPPL, BPF, আৰু এটা হৈছে ভাৰতীয় জাতীয় কংগ্ৰেছ দল, যি ভাৰতীয় জাতীয় কংগ্ৰেছ দলে বিজেপি পইণ্টক বিজেপি শক্তিক দিছপুৰৰ পৰা বিদায় দিব বিচাৰে। গতিকে দুই দলৰ মাজত যেতিয়া ৰাজনৈতিকভাৱে যুদ্ধ হয়, এই যুদ্ধত কিছুমান মানুহৰ কথা বাৰ্তাই কামে কাজে যদি কংগ্ৰেছক সহায় কৰি আছে, তেওঁলোকে বিজেপি বিৰোধী, আৰু কিছুমান মানুহৰ কথাই কামে যদি বিজেপিক সহায় কৰি আছে, কংগ্ৰেছক দুৰ্বল কৰি আছে, তেওঁলোকে কংগ্ৰেছ বিৰোধী। গতিকে আমি অসমত একেবাৰে স্পষ্ট, নিৰ্বাচনলৈ বেছি দিন নাই। আমি সকলোকে আহ্বান জনাইছোঁ, আপোনালোকে মনৰ পৰা আচলতে কাৰ লগত, আপোনালোকে ভিতৰত এটা বাহিৰত এটা এনেকুৱা মানুহৰ লগত আমি দোস্তি কৰাটো অলপ টান। গতিকে সঁচাকৈ যদি কোনোবাই বিজেপিক ২০২৬ত বিদায় দিব বিচাৰে শাসনৰ পৰা, তেওঁলোকে কংগ্ৰেছ দলক কেতিয়াও বেয়াকৈ সমালোচনা নকৰে, কংগ্ৰেছৰ বেয়া চিন্তা নকৰে। কাৰণ অসমত ২৬ত বিজেপিক কংগ্ৰেছ দলৰ নেতৃত্বতে বিদায় দিব পাৰিব, এই কথা অসমৰ ৰাইজে বিশ্বাস কৰে। সকলো ৰাজনৈতিক দলৰ নিৰ্বাচন খেলাৰ অধিকাৰ আছে। দুটা পইণ্ট, এটা বিজেপিৰ পইণ্ট, এটা কংগ্ৰেছৰ পইণ্ট। বিজেপিক বিদায় দিয়াসকলে কংগ্ৰেছক সমৰ্থন কৰিব লাগিব, কংগ্ৰেছক পৰামৰ্শ দিব লাগিব, কংগ্ৰেছৰ লগত সহযোগ কৰিব লাগিব। আৰু যিসকলে এই কাম নকৰে, অসমৰ ৰাইজে তেওঁলোকক বিজেপিৰ বন্ধু বুলি ভাবিবলৈ বাধ্য হ'ব। অসমৰ ৰাইজৰ লক্ষ্যৰ উদ্দেশ্য এটাই, ২৬ত হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক বিদায় দিব লাগে। আৰু সেই দায়িত্ব, অসমৰ ৰাইজে দিয়া দায়িত্ব, গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত কংগ্ৰেছ দলে গ্ৰহণ কৰি অসমৰ ৰাইজৰ আশীৰ্বাদ লৈ ২৬ৰ ৰণৰ কাৰণে আমি সাজু হৈছোঁ। এই ৰণত যিসকলে সহযোগিতা জনাব, ধৰ্ম নিৰপেক্ষ দল, সংগঠন, ব্যক্তি সকলোকে লগত লৈ ২০২৬ৰ ৰণত আমি বিজেপিক দিছপুৰৰ পৰা বিদায় দিয়াৰ যুদ্ধত নামিম।